মই বড়ো ভাষী তথাপিতো যেহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায় সেইকাৰণে মই এই আজি যেটো সাক্ষাৎকাৰ এটো মই অসমীয়া ভাষাতে দিব লৈছো আগৰ যেটো মোৰ সাক্ষাৎকাৰ তেওঁ হয়তো ভালদৰে বুজি নোপোৱাৰ কাৰণে মোৰ ওপৰত বহুতো আপত্তি দৰ্শাইছে এই আপত্তিবিলাকৰ মই দুই চাৰিটাৰ মানে উত্তৰ দিবৰ কাৰণে মই এতিয়া যাতে তেওঁ ভালদৰে বুজি পায় সেইকাৰণে মই অসমীয়াতে আজি মানে মোৰ সাক্ষাৎকাৰটো দিব ওলাইছো প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছো বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছো মই নিজে বুজি পোৱা নাই আৰু অভাৰ ফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছো আজিকলৈ মই নাজানো তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে মই বিয়াৰটাৰ যিজন সভাপতি প্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছো গতিকে তেওঁৰ দ্বাৰাহে যত আলোচনা বিলোচনা হ'ব লাগে এইবোৰ হৈ আছে আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই এই গীতৰ কিছু কথা মই সংযোজন কৰিছো হয় কাৰণ এইটো যেটো লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে এটো এটা সম্পূৰ্ণ গীত গাবলৈ হলে মানে আৰু দুটামান ষ্টেঞ্জা যোগ দিবলগীয়া হয় এটা উদাহৰণ দিবলৈ মই দিব পাৰো যেনে থাসো আঠেং যৌবা আংকুলাং নবলা নাঙা নাংখাগন ঠিং বাংলা এনেকুৱা এটা কথা আছে দুম দুমা দুম 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 জুমনি যাৱাইনি খৰলাও দুম দুম তাৰপিছত এইখিনি নাই এই দুটাৰ মানে গীতৰ পিছৰ অংশ নাই গতিকে পিছৰ অংশ গায়কে নিশ্চয় যোগ দি দিব লাগিব ইয়াতো তেনেকৈ কিছু কথা মই যোগদান দিছো এইখিনি যদি লক্ষেশ্বৰ দুইমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে তেনেহলে এইটো কেনেকৈ ফক সং হ'ল এইটো লিখা গীতহে হ'ল কোনোবা এজন লিখকৰ গানহে হ'ব তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে তেওঁ লিখক হ'ল তেনেহলে য'ৰ পৰা নহওক যেনেকৈ ট্ৰান্সমিটেড নহওক তেওঁ লিখক হৈছে গতিকে এইটো লোকগীত হয় নে নহয় মই নাজানো তেওঁ মানে ফক সংগেই বুলি কৈছে আৰু লিখা বুলি কৈছে মোৰ তাত বহু গীত আছে তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকৈ কৈছে কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই এইটো হ'ল প্ৰথম কথা কিন্তু মোৰ বাইকটোত যেহেতু মই বড়োত কৈছিলো তেওঁ বুজি নাপাব পাৰে যে মই কৈছো তেওঁ গীত গাব পাৰে গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই তেওঁ লোকগীত গায় আধুনিক গীত গায় তেওঁৰ ইচ্ছাৰ কথা মই তেনেকৈ কৈছো কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছো যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে তেওঁৰ পৰা অন্ততঃ পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন এই কথাষাৰহে মই কৈছো তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই তেওঁক মই গীত গাবলৈহে কৈছো এই দুটা গীতৰ মাজত কিছু কথাৰ মিল আছে হয়তো কিছু কথাৰ মিল নহবও পাৰে মই গীতটি তেওঁৰ যিটো ভাৰ্চন এই ভাৰ্চনটো মই মিডিয়াৰ ওচৰত মই মানে পঢ়ি শুনাব বিচাৰিছো দুটা গীতৰ যিটো পাৰ্থক্য আৰু মিল সেইটো আপোনালোকে বিচাৰ কৰি চাব তাৰমানে যিজন লক্ষেশ্বৰ দৈমাৰী লিখা বুলি হয় লক্ষেশ্বৰ দৈমাৰী লিখা বুলি পেলাই যিটো কৈছে আৰু তেওঁ লিখাৰ তাৰিখটো 2072 আছে 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো তেওঁহে সেইটো জানিব এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই এতিয়া গীতৰ কথাটো হ'ল থাফলিয়া ফৈনা জৌ লুমনা খৈনা দিহুন্নাই হিঞ্জাও খাওনাই সং গেইলিয়া লেই বা আবৌ সং গেইলিয়া দংফাং সায়াও গাকুনানি খৈনা জমনায়াও ও আবৌ মানজালু অনাইখো বাও বাইনামা অমা বেদজং দাওখাক খুবৈনাই
मोसा मुफुरजों खोमलायनाय गोदोनि दिनसो खांब्लाबो मोननो गैलियालै मोननो गैलिया सेंग्रा सिख्ला जुलियाव देबी बुराया मोन्थोरायनायखौ इफाले आसे जौ फेना खैना दिहुननो थांनानै उसुं खनानै उरसु हैनायखौ ओलैयाबो नुनो मोनलिया ইয়াতে মানে তেও লিখা বুলি কৈছে আৰু এটো তেও মানে কোনচনৰ লিখা বুলি কলে তাৰিখটো আছে কি 2072 চন এটা 2025 চন চলি আছে আপোনালোকে মিডিয়া বিলাকে এটো দৰকাৰ হলে ফটোকপি দিব কৰি নিব পাৰে তো মই আকৌ এবাৰ কৈছো তেও কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনবাই গোৱা এটি লোকগীত কি কৰিব তেও তাত যদি পারমিশন টু রিজার্ভ রাখে সরি রাইট টু যদি রিজার্ভ রাখে সেইটোহে তেও মানে কি কুটি কুচি লৈ প্লাই গোৱাটো উচিত বুলি কৈছো মই তেনেকৈ কৈছো কিন্তু মই কেতিয়াও তেও মানে গান গাবলৈ মানা কৰা নাই তেও মোৰ বাইকটো যদি কোনোবা মানুহৰ সহযোগত যদি অনুবাদ কৰি লয় কথাখিনি স্পষ্ট হ'ব আচ্ছা এজনৰ লোকগীত যদি আনে গাব পাৰে তেনে হলে তেওঁৰ গীতটিত কিয় মানে ৰাইট ৰিজাৰ্ভ কৰা হৈছে এইটো মোৰ প্ৰশ্ন আমি বিয়াৰটাৰ সদস্যসকলে তেওঁলোকৰ মানে চিন্তাৰ অভাৱ বা জ্ঞানৰ অভাৱৰ কাৰণে হয়তো লোকগীতকো মানে ৰাইট ৰিজাৰ্ভ কৰা হ'ল তেওটো ভাল গায়ক নাম কৰা গায়ক বহুত কথা জানে আমাতকৈ তেও মানে কথা কোৱাটো বহুত পাকৈত যোৱা বুলি মই যি দেখিলো গতিকে তেও ইমান জনা শুনা ব্যক্তি হৈ প্লাই তেওঁৰ গীতটোত মানে অল ৰাইট কিয় ৰিজাৰ্ভ কৰি ৰাখিছে তেওঁৰ পৰা শুনি আকৌ বেলেগে গাওক তেওঁৰ গীতটো বহুত ভাল হৈছে আমাৰ বিমলা বড়োই গোৱাতকৈ গতিকে সকলোৱে তেওঁৰ গীতটো গাব পাৰিব গতিকে তেওঁৰ ৰাইট ৰিজাৰ্ভ কিয় কৰিলে যদি লোকগীত সকলোৱে গাব পাৰে সেইটো মোৰ এটা মানে ক'বলগীয়া কথা আছে অন্য হাতেদি তেওঁ কৈছে যে মই আৰু মোৰ মিছেছ আৰু তেখেত মাননীয় দৈমাৰী একে গাঁৱৰ বুলি এইটো তাই সম্পূৰ্ণ মিছা কথা কৈছে 100% মানে ফলছ কথা কৈছে লোকেশ্বৰ দৈমাৰী ঘৰ হ'ল ডমৰুগুটিত মোৰ ঘৰ হ'ল নিষ্কৰে গাঁৱত আৰু দুখন ঠাইৰ মাজত দূৰত্ব 8 পৰা 10 কিলোমিটাৰ অন্য হাতেদি মোৰ মিছেছৰ যদি অৰিজিন ঘৰো ধৰে এতিয়াতো তেওঁ দূৰত্বটো আৰু বাঢ়িছে অৰিজিন ঘৰতকৈ কমেও মানে 3-5 কিলোমিটাৰ দূৰত্ব আছে তেওঁ একে গাঁৱৰ নহয় মোৰ মিছেছো মানে দুইমাৰী গাঁৱৰ হেৰি নহয় একে গাঁৱৰ নহয় তেওঁ কৈছে যে মই যেটো গীত মানে গাবৰ সময়ত লিখি দিছো তেওঁ দুটা মানে শব্দ ভুল কৈ গাইছে তেনে হলে মই সেই দুটা শব্দ নিশ্চয় ভুল কৈ লিখি দিছিলো আৰু এই কাৰণে তেওঁ ভুল কৈ গাইছে কিন্তু সেই দুটা শব্দ কি তেওঁ স্পষ্ট কৈ কোৱা নাই চাওক মই প্ৰায় 20 বছৰ গাঁৱৰ গৈ সংগ্ৰহ কৰি 700 পেজৰ এখন অভিধান মই বড়ো অভিধান এখন বনাইছো গতিকে ভাষাৰ সম্পৰ্কে মোৰ কিছু জ্ঞান আছে গতিকে মই ইমান ভুল শব্দ নিশ্চয় লিখি দিয়া নাছিলো আৰু তাই ভুল কৈ গোৱা নাছিল তাৰ উপৰি তেওঁ ভুলটো দেখুৱাই দিব লাগিছিল কিন্তু আনায়াই কি ভুল গাইছে সেইটো মই দেখুৱাব পৰা স্পষ্টকৈ দেখুৱাই দিব পৰা অৱস্থাত আছো কাৰণ তেওঁ মানে অৰ্জানাই যেটো শব্দ সেইটো হৰজানাই বুলি কৈছে হৰজানাই বুলি ক'লে কোনো মিনিং নোলায় আকৌ আবো ঠাই যেতিয়া আব বুলি কওঁ বাইদেউ বুলি কওঁ তেতিয়াও কোনো অৰ্থ নোলায় এই দুটা তেওঁৰ ভুল হৈছে গতিকে দুটা শব্দৰ মাজত যথেষ্ট পাৰ্থক্য দেখা গৈছে মানে যেটো শব্দ হ'ব লাগে সেইটো শব্দ হোৱা নাই আৰু আনাই এটা কথা কৈছে এটো কিমান শুদ্ধ অশুদ্ধ হেতু আমাৰ মানে ৰাজ্যলৈ বড়ো ৰাজ্যলৈহে মই মানে সুধিব বিচাৰিছো যে আনাইৰ আগতে হেনো বহুত কম বড়ো লোক গায়কে মানে ন্যাশনাল পৰ্যায়ত মানে বড়ো লোকগীতক লৈ যাব পাৰিছিল এইটো সম্পৰ্কে মোৰ স্পষ্ট ধাৰণা নাই গতিকে মই ৰাজ্যৰ বিবেচনা অৰ্থে এইটো কথা এৰিলো কিন্তু এইটো কথা ঠিক যে
মানে নীলেশ্বৰ আগতকৈ নীলেশ্বৰ ব্ৰহ্মৰ আগৰ প্ৰায় সেই লোকগীতবিলাক আছিলে আৰু নীলেশ্বৰ ব্ৰহ্মই এই লোকগীতৰ ভিত্তিতে তেওঁ এটা নতুন ধাৰণাৰ সৃষ্টি কৰিছে যিটো চেমি মডাৰ্ণ এটা ধাৰণাৰ সৃষ্টি কৰিছিল তাৰপিছতে হয়তো বহু সংগীত জগতত মডাৰ্ণৰ ধাৰণাটো আহিছে গতিকে এইটো বহুত পুৰণি কিন্তু সেইটো হয়তো আমাৰ মানে লোকগীতৰ গায়কসকলে নেশ্যনেল পৰ্যায়লৈ নিব পৰা নাছিলে তেওঁ লৈ গৈছে সেইটো আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ আগতে কোনোবাই নিছিল নে নাই সেইটো বিষয়ে মোৰ ভাল অভিজ্ঞতা নাই ৰাইজে এইটো বিচাৰ প্ৰচাৰ কৰি চাব আনায়া ব্ৰহ্মই আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁৰ মানে সাক্ষাৎকাৰ যে তেখেতক মই বয়কট কৰাৰ কথা কৈছোঁ বুলি পেলাই মই তেনেকুৱা কথা মই ক'তো কোৱা নাই বা কোনো মিডিয়াত কোৱা নাই আনকি তেওঁ যদি কোনোবা ফেচবুক বা কিবাত মই যদি তেওঁক বয়কট কৰিব লাগে সেনেকুৱা বুলি মই কোৱাটো মোৰ মনত পৰা নাই অৱশ্যে মোৰ বুঢ়া হোৱাৰ কাৰণে স্মৃতি শক্তি বহুত কমি গৈছে এই ৰাতিপুৱা যদি ভাত খাওঁ মই উলিয়াই পাহৰি যাওঁ যে আজি কি আঞ্জাৰে ভাত খালোঁ তেনেকুৱা এটা অৱস্থা হৈছে যদি মই ক'ৰবাত কৈ পাইছোঁ কিন্তু তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ মই হয়তো কোৱা নাই তেওঁক বয়কট কৰিব লাগিব সংগীত জগতৰ পৰা বয়কট কৰিব লাগিব বুলি মই কেতিয়াও কোৱা নাই তেওঁ বিমলা বড়োৰ গানটো ইউটিউবৰ পৰা পোৱা বুলি কৈছে আৰু তেওঁ এইটো গীত মানে মাকৰ পৰা শুনা বুলি কৈছে মাকে মানে এইটো গীত গাব লাগে বুলি কৈছে ঠিক আছে কোনো কথা নাই কিন্তু তেওঁ জনা উচিত আছিল যে এইটো বিয়াৰ্তা বুলি এটা অনুষ্ঠানে ৰাইট ৰিজাৰ্ভ কৰি ৰাখিছে সেইটোৰ কাৰণে বিমলা বড়োই গোৱা গীতটোতো এই ৰাইটটো ৰিজাৰ্ভ কৰা হৈছে এতিয়া লোকগীতত যদি কোনো ৰাইট ৰিজাৰ্ভ কৰিব নোৱাৰে তেনেহ'লে তেওঁ যিটো গীত কৰিলে এই বিমলা বড়োই গোৱা থাপলি বনা জৌলুংনা এই গীতটো তেওঁতো ৰাইট ৰিজাৰ্ভ কৰিছে যেতিয়া এই থাপলি বনা জৌলুংনা এই গীতটো আনায়াই গোৱা গীতটো কোনোবাই গাব বিচাৰিব তেতিয়াতো আনায়াৰ পৰা নিশ্চয় পাৰ্মিশ্যন বা সুধা পোছা কৰিহে তেওঁলোকে গাব পাৰিব ঠিক তেনেকৈ আমাৰ বিয়াৰ্তাই যিটো ৰাইট ৰিজাৰ্ভ কৰিছিল সেইকাৰণে তেখেতে অন্ততঃ বিয়াৰ্তাৰ ওচৰত সুধা পোছা কৰিলে নিশ্চয় ভাল হ'ল ইমানখিনি কণ্ট্ৰভাৰ্চি হোৱাৰ কোনো কথাই নাছিলে আৰু মই কণ্ট্ৰভাৰ্চিলৈ যাব বিচৰা নাই আৰু মোৰ কোনো এটা বাইটত মই কণ্ট্ৰভাৰ্চিয়েল কথা কোৱা নাই আইনৰ সহায় ল'ম এইবিলাক কোৱা নাই আৰু মই এটা কথা মই ক'ব ইচ্ছা নহ'লেও ক'ব নিবিচাৰিছিলোঁ তথাপিতো মই ইয়াত অলপ উল্লেখ কৰিলে ভাল হ'ব নেকি যেতিয়া ট্ৰেজাৰ ৰিলিজ হৈছিলে তেতিয়া যিটো ষ্টুডিঅ'ত সাধাৰণতে আমি গানবিলাক কৰোঁ তেওঁ মোক জনাইছিলে বোলে আপোনাৰ বাইদেৱে গোৱা গীতৰ এটা এনেকুৱা ওলাইছে তেতিয়া মই ক'লো এইটো দি কি হ'ব মই আচলতে সেইবিলাক ছ'চিয়েল মিডিয়াৰ এই কথাবিলাক মই ভালদৰে নাজানো কাৰণ আমি চাবিটি বা মোবাইল চলাও মানুহ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव सोलिगासिनो डन बस्क' सिनियर सेकेन्डारि स्कुलाव आर्ट्स साइन्स आरो कमार्स स्ट्रिमनि थाखाय 10 थाखोनि गोदानै मुं थिसननाया सोलिगासिनो बे स्कुलाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय स्मार्ट क्लासरुम गुन गोनां फरायसाफोरनि थाखाय स्कलारशिप गेलेनायनि खाबुफोर आरो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो होनाय जादों जुदि गोसो गोनां फरायसाफोरा साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365519559 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन